লালুক আৰক্ষীৰ বৃহৎ সাফল্য যিহেতুকে দেখিব পোৱা গৈছে লখিমপুৰ জিলাখনৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱসায়ীৰ সংখ্যা। আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত বিভিন্নজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰি আহিছে যদিও এক শ্ৰেণীৰ ড্ৰাগছ ব্যৱসায়ী কমা নাই অতপালি। সমান্তৰালভাৱে আজি লালুক আৰক্ষীয়ে ইছলামপুৰ বেচাপট্টিৰ ছব্দুল আলীৰ বাসগৃহত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ। লালুক থানাৰ অ'চি সীমান্ত পাঠকে জানিব দিয়া অনুসৰি ছব্দুল আলীৰ বাসগৃহত অভিযান চলাই ৫১টা সৰু প্লাষ্টিকৰ চিচি আৰু ৭৮.৪৫ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিভিন্ন সময়ত দেখিব পোৱা অনুসৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহৰহ বিশেষকৈ আৰক্ষী প্ৰশাসনে এই ড্ৰাগছ ব্যৱসায়ী বা ড্ৰাগছ আসক্ত লোকক আটক কৰি প্ৰেৰণ কৰি আহিছে জেল হাজতলৈ। কিন্তু সেই ড্ৰাগছ ব্যৱসায়ী বা ড্ৰাগছ আসক্তসকলে পুনৰ ঘূৰি আহি জেলৰ পৰা ঘূৰি আহি আকৌ আৰম্ভ কৰি দিয়ে ৰমৰমীয়া ড্ৰাগছৰ ব্যৱসায়। একে গোপন সূত্ৰৰ পম খেদি বিশেষকৈ আজি লালুক থানাৰ অ'চি সীমান্ত পাঠকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ইছলামপুৰ বেচাপট্টিৰ ছব্দুল আলীৰ ঘৰত অভিযান চলাইছিল আৰু সেই অভিযানতেই এই ৫১টা প্লাষ্টিকৰ চিচি আৰু ৭৮.৪৫ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় লালুক আৰক্ষীয়ে। হাৰমতি, বিহপুৰীয়া, বান্দৰদেৱা, বঙালমৰা, লালুক বিভিন্ন স্থানত বিশেষকৈ দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ ব্যৱসায়ীৰ সংখ্যা। এই ড্ৰাগছ ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে দেখিবলৈ পোৱা অনুসৰি সমাজত বিশেষকৈ উদীয়মান যিসকল যুৱক যুৱতী তেওঁলোক বিশেষকৈ ধ্বংসৰ গৰাহলৈ আগবাঢ়ি গৈছে, যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত তেওঁলোকে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গৈছে আৰু সেই অভিযানত তেওঁলোকে এটাই চিন্তা কৰিছে যে সমাজখন কেনেকৈ ড্ৰাগছমুক্ত কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ড্ৰাগছ ব্যৱসায়ীসকলক আটক কৰি জেললৈ প্ৰেৰণ কৰি আহিছে। কিন্তু আজি পুনৰ লালুক আৰক্ষীৰ এক গোপন অভিযানত ইছলামপুৰ বেচাপট্টিৰ ছব্দুল আলীৰ বাসগৃহত চলাইছিল অভিযান আৰু সেই অভিযানতে বিশেষকৈ ৭৮.৪৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ৫১টা সৰু প্লাষ্টিকৰ চিচি উদ্ধাৰ কৰিবলৈ সক্ষম হয় লালুক আৰক্ষীয়ে। হয়, ই এক বৃহৎ সাফল্য বুলি ক'ব লাগিব, যিহেতুকে গোপন সূত্ৰৰ পম খেদি বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে ৭৮.৪৫ গ্ৰাম ড্ৰাগছ। লালুক থানাৰ অ'চি সীমান্ত পাঠকে জানিব দিয়া অনুসৰি সীমান্ত পাঠকৰ নেতৃত্বত বিশেষকৈ এটা আৰক্ষীৰ দলে অভিযান চলাইছিল ইছলামপুৰ বেচাপট্টিৰ ছব্দুল আলীৰ বাসগৃহত আৰু ছব্দুল আলীৰ বাসগৃহৰ পৰা ৫১টা প্লাষ্টিকৰ সৰু চিচি আৰু ৭৮.৪৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে ছব্দুল আলীক আটক কৰে আৰক্ষীয়ে। আৰু ইতিমধ্যে লালুক আৰক্ষীয়ে ছব্দুল আলীক লালুক আৰক্ষী থানালৈ লৈ আনে আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰঙানদী লাইভ।